নমস্কাৰ। আজি আমি বায়াৰ ক্ৰপ সায়েন্স কোম্পানীৰ ফালৰ পৰা এটা ফিল্ড চাবলৈ আমি পথাৰত আহিছিলোঁ, য'ত নেকি আমাৰ বায়াৰ ক্ৰপ সায়েন্স কোম্পানীৰ বিকুটা ইউজ কৰা হৈছে। তাৰ লগতে আন এটা ফিল্ড আছে য'ত ফাৰ্মাৰৰ নিজৰ মতে সেই খেতিডৰা কৰিছিলে। গতিকে এই যে ফাৰ্মাৰে নিজৰ মতে যি খেতি কৰিলে সেইটো ফিল্ড আৰু বায়াৰৰ যিটো বিকুটা ইউজ কৰা আছে সেইটো ফিল্ডৰ মাজত কি পাৰ্থক্য সেইখিনি বুলি আমি আমাৰ এই পদ্যঘাট গাঁৱৰে কিছু সংখ্যক ফাৰ্মাৰক লগত লৈ আমি আলোচনা কৰিলোঁ আৰু দেখিলোঁ। যিখিনি আমি দেখিলোঁ আমি এই পাৰ্থক্যখিনি এইখিনি দেখিবলৈ পাইছোঁ, য'ত নেকি বায়াৰ প্ৰেক্টিছ মানে বিকুটা ইউজ কৰা হৈছে। বিকুটা য'ত ইউজ কৰা হৈছে তাত আমি প্ৰথম পইণ্টটো আমি দেখিলোঁ যে ইয়াৰ যিটো গছৰ মানে গ্ৰোথ আছে, হাই প্লেণ্টৰ যিটো হাই আছে, হাইটো হ'ল উচ্চতা হ'ল 82 চেণ্টিমিটাৰৰ পৰা 85 চেণ্টিমিটাৰ। মানে য'ত বিকুটা ইউজ কৰা হৈছে সেইখিনি গ্ৰোথ হৈছে, হাই হৈছে, উচ্চতা হৈছে 82 চেণ্টিমিটাৰৰ পৰা 85 চেণ্টিমিটাৰলৈকে। আৰু তাৰ লগতে য'ত নেকি বিকুটা ইউজ কৰা হোৱা নাই সেইটো ফিল্ডৰ উচ্চতা হৈছে আপোনাৰ 62 চেণ্টিমিটাৰৰ পৰা 65 চেণ্টিমিটাৰ। গতিকে এইখিনি পাৰ্থক্যৰ পৰা আমি সহজে এটা যুক্তি দাঙি ধৰিব পাৰোঁ যে যিটো বিকুটা ইউজ কৰা খেতিখিনিৰ প্লেণ্টৰ উচ্চতা বেছি আৰু ভাল লাগিছে, তাৰ পৰা আমি এটা যুক্তি দিব পাৰোঁ যে ইয়াত প্ৰডাকশ্যন বেছি হোৱাটো স্বাভাৱিক। 2 নম্বৰ যুক্তিটো পালোঁ যে টিলাৰিং মানে টুখা পাঁচ কাটি যিটো হৈছে বিকুটা ইউজ কৰা ফিল্ডত আপোনাৰ পাঁচ কাটিৰ পৰিমাণ পাইছোঁ আমি সৰ্বনিম্ন পাইছোঁ আপুনি এটা টুখাত 20টাকৈ পাইছোঁ, পাঁচ কাটি 20ৰ পৰা 26লৈকে পাইছোঁ। আৰু য'ত নেকি বিকুটা ইউজ কৰা হোৱা নাই ফাৰ্মাৰে নিজৰ মতে খেতি কৰিছে সেইখিনিত আমি টিলাৰিঙৰ সংখ্যা পাইছোঁ, মানে পাঁচ কাটিৰ সংখ্যা পাইছোঁ সৰ্বনিম্ন 17 আৰু 22, 17ৰ পৰা 22টা পাইছোঁ। এইখিনিৰ পৰা আমি এটা যুক্তি দিব পাৰোঁ যে যিহেতু বিকুটা ইউজ কৰা ফিল্ডত পাঁচ কাটিৰ পৰিমাণ বেছি, গতিকে আৰু য'ত নেকি বিকুটা ইউজ কৰা হোৱা নাই তাত পাঁচ কাটিৰ পৰিমাণ কম। এই যুক্তিৰ পৰা আমি সহজতে দাঙি ধৰিব পাৰোঁ বা সহজতে ক'ব পাৰোঁ যে ইয়াত বিকুটা মাৰা ফিল্ডতে প্ৰডাকশ্যন বেছি হোৱাটো স্বাভাৱিক। 3 নম্বৰ পইণ্টটো আমি পাইছিলোঁ যে ৰুট বিকুটা য'ত ইউজ কৰা হৈছে তাত ৰুটৰ পৰিমাণ হৈছে 22 চেণ্টিমিটাৰৰ পৰা 24 চেণ্টিমিটাৰ। য'ত নেকি বিকুটা ইউজ কৰা হৈছে সেইখিনি শিপাৰ উচ্চতা হৈছে, শিপাৰ দৈৰ্ঘ্য হৈছে 22ৰ পৰা 24 চেণ্টিমিটাৰ। আৰু আপোনাৰ য'ত নেকি আপোনাৰ বিকুটা ইউজ কৰা হোৱা নাই সেইখিনিত আপোনাৰ শিপাৰ পৰিমাণ হৈছে 19 চেণ্টিমিটাৰৰ পৰা 20 চেণ্টিমিটাৰ। তো ইয়াৰ পৰা আমি এটা যুক্তি দাঙি ধৰিব পাৰোঁ যে যিহেতু বিকুটা ইউজ কৰা ঠাইখিনিত আপোনাৰ শিপাৰ পৰিমাণটো অলপ বেছি হৈছে, দীঘল হৈছে, গতিকে মানে বহুত দূৰত্বৰ পৰা আপোনাৰ সাৰটো ইউজ মানে ল'ব পাৰিছে। আৰু য'ত নেকি বিকুটা ইউজ কৰা হোৱা নাই সেইখিনি ঠাইত আপোনাৰ সাৰটো শিপাটো যিহেতু দীঘল হোৱা নাই, দীঘল নোহোৱাৰ কাৰণে সাৰখিনি সম্পূৰ্ণভাৱে হয়তো বা ল'ব নোৱাৰিব। তাৰ কাৰণে বিকুটা য'ত ইউজ হৈছে তাত প্ৰডাকশ্যন বেছি হোৱাটোৱে স্বাভাৱিক, আৰু য'ত বিকুটা ইউজ হোৱা নাই তাত প্ৰডাকশ্যন কম হোৱাটোৱে স্বাভাৱিক। 4ৰ্থ নম্বৰ পইণ্টটো হৈছে যে আমি 8টা লাইন গণনা কৰিছিলোঁ। এই বিকুটা ইউজ কৰা ঠাইখিনিতো আমি 8টা লাইন হিচাপ কৰিছোঁ। 8টা লাইনত এটাও মাজৰা প্ৰকাৰৰ সংখ্যা পোৱা নাই, কোনো মাজৰা প্ৰকাৰ এটেক নাই। আনহাতে য'ত নেকি আপোনাৰ বিকুটা ইউজ হোৱা নাই সেইখিনি ঠাইত 8টা লাইনত 14টালৈকে আমি মাজৰা প্ৰকাৰ সংখ্যা বিচাৰি পাইছোঁ। এইখিনি আছিল আমাৰ বিকুটা ইউজ হোৱা কথা ফিল্ড আৰু বিকুটা ইউজ নোহোৱা ফিল্ডৰ পাৰ্থক্য। গতিকে অৱশেষত মই খেতিয়ক বন্ধুসকলক এইটোৱে মেছেজ দিব পাৰোঁ যে য'ত নেকি বিকুটা ইউজ হৈছে সেইখিনি ঠাইত যিহেতু আপোনাৰ গছৰ আপোনাৰ চেহেৰাটো খুব ধুনীয়া হৈ আছে, সেউজীয়া হৈ আছে, আৰু য'ত বিকুটা ইউজ হোৱা নাই সেইটো ফিল্ডৰ তুলনাত য'ত বিকুটা ইউজ হৈছে খুব সুন্দৰ, ভাল লাগিছে, সেউজীয়া প্লেণ্ট হৈ আছে, থোকাবিলাক বেছি হৈ আছে, উচ্চতাও বেছি, শিপাৰ পৰিমাণো বেছি। গতিকে য'ত বিকুটা ইউজ হৈছে আমি সহজেই অনুমান কৰিব পাৰোঁ যে ইয়াত প্ৰডাকশ্যন বেছি হোৱাটোৱে স্বাভাৱিক। যিহেতু যিয়ে নহওক আমাৰ লগত যিহেতু বহুত কেইজনমান ফাৰ্মাৰ আছে, তাৰে ভিতৰতে আমাৰ এজন পশ্চিম পদ্যঘাটৰ আপোনাৰ আমাৰ গাঁও পঞ্চায়তৰ এজন সদস্য আছে। গতিকে
দাদাৰ লগত আমি দাদাৰ পৰা আমি জানিব খুজিম যে দাদা যেহেতু আপুনি বিকুটা ইউজ কৰা ফিল্ডটো দেখিলে আৰু বিকুটা ইউজ নোহোৱা ফিল্ডটো দেখিলে আপোনাৰ মতে আপোনাৰ কি মেছেজ দিব খোজে কি ক'ব? আসসালামু আলাইকুম, নমস্কাৰ। তাৰমানে বিকুটা ইউজৰ যিটো খেতি এতিয়া মোৰ সন্মুখত মই যিটো দেখা পাইছোঁ আৰু এইটো সাৰ যিটো সাৰ আৰু এটা খেতি আছে লগতে যে এই সাৰটো ইউজ কৰা নাই, বহুত পাৰ্থক্য মই নিজে দেখা পাই আছোঁ। এইটো গছটো অলপ ওখ হৈ আছে, গছটো শকতো হৈছে আৰু পোকৰ সংখ্যা একেবাৰে জিৰো। আৰু ইফালৰ খেতিটোত ওচৰে পাজৰ বহুতকেইটা তাৰমানে এওঁলোকে চিহ্ন কৰি দিয়া হিচাপে ময়ো চাইছোঁ পোক আছে বুলি, কেইবাটাতো পোক দেখা পাই আছোঁ মই নিজেও। মই ভাবোঁ যে এই বিকুটা কিবা সাৰৰ নামটো আছিল বিকুটা। মই ভাবোঁ আমাৰ খেতিয়কসকলে এই সাৰটো ইউজ কৰিলে আমাৰ খেতিয়কসকলে বহুত লাভান্বিত হ'ব। মই বিশেষকৈ এইটোৱে ক'ম, আমাৰ খেতিয়কে যদি এই সাৰটো ইউজ কৰে আমি সকলোৱে যাতে লাভান্বিত হ'ব পাৰোঁ। ধন্যবাদ। তো দাদা কোৱা মতে স্পষ্টকৈ দাদা কৈছে, স্পষ্টকৈ যিহেতু চকুৰ সন্মুখতে ফুটফুটকৈ বাঢ়ি উঠিছে যে বিকুটা ইউজ কৰাত ফিল্ডটোৱে বহুত ভাল লাগিছে। ভাল লগা কাৰণ দাদা কি আছিলে, কি কাৰণ ক'ব আপুনি? কাৰণ ক'ব গ'লে ধৰক এইটো এটা খেতি, এইটো এটা খেতি, এইটোত সাৰ দিয়া, এইটোত সাৰটো দিয়া নাই, এইটোৰ মুঠত একেবাৰে কম, তুষাৰ পৰিমাণটো কম, একেবাৰে কম আৰু এইটোত বহুত বেছি হৈ আছে। বিকুটা ইউজ কৰাত এনে চকুৰে দেখা পালে বস্তুটো এনে অনুমান কৰিব পৰা যায় যে নাই এইটোত ধান অলপ বেছি হ'বই। তাৰমানে যিটো খেতিৰ যিটো তুষাৰ পৰিমাণটো বেছি বহুত দেখাটো ভাল লাগি আছে, খেতিটো পুৰা সেউজীয়া হৈ আছে, এইটোত অলপ ধান বেছি হ'ব বুলি অনুমান কৰিব পৰা যায়, মানে এইটো 100% চিয়ৰ বুলি ধৰিব পৰা যায়। ওচৰতে আৰু এটা খেতি আছে সাৰ, এই সাৰটো ইউজ নকৰা খেতিটো এনে এইটোতে দেখাত বহুত তাৰমানে অলপ কম দেখা যায় আছে যে এইটো ধান অলপ কমেই হ'ব নেকি, এনেকুৱা অনুভৱ, মানে এইটো অনুভৱ মানে 100% এইটো কম হ'বই। ধন্যবাদ দাদা। তো আমাৰ লগত আৰু কেইজনমান খেতিয়ক আছে। আমি একচুৱেলি যিজন খেতিয়কে আমাৰ এই বিকুটা ইউজ কৰিছে আমি তেখেতৰ লগত কথা পাতিম। তো আসসালামু আলাইকুম। যিটো খেতি আমি বিকুটা দিছোঁ, যিটো দিয়া নাই, যিটো দিছোঁ এইটো পৰিমাণ বহুত ভালে, আৰু যিটো দিয়া নাই বহুত হালকা নাই, এইটো বহুত দুৰ্বল। আপুনি ক'ব যে যিখিনি বিকুটা ইউজ কৰিছে মাজৰা পোকাও নাই, মাজৰা পোকাৰ সংখ্যা একদম নাই, আৰু কি ভাল লাগিছে আপোনাৰ এই যে বিকুটা ইউজ কৰিছে? চেহেৰা পাতি মানে স্বাস্থ্যটো ভাল না, ওখ হৈছে, অলপ ওখ বেছি হৈছে। আৰু কি ভাল লাগিছে? এক নম্বৰটো কৈছে আপুনি মাজৰা পোকাৰ পৰিমাণ একদম নাই, 2 নম্বৰ কৈছে আপোনাৰ ওখ হৈছে, আৰু কি লাভ দেখা পাই আছে? সেইটো ধুনীয়াই লাগছে, পাঁচ কাটিও বেছি আছে, প্ৰত্যেক 5 কাটিতে মানে 5 কাটিৰ পৰিমাণ বহুত বেছি হয়, ওচৰৰ ক্ষেত্ৰত বহুত হালকা। গতিকে আপুনি আপোনাৰ ওচৰ চুবুৰীয়াসকলক আপোনাৰ কি ক'ব খোজে, বিকুটা সম্পৰ্কে কি ক'ব খোজে? অহা চিজনত কি কৰিব? কৈ দিম, সিহঁতক কৈ দিম, সিহঁত দিব। আপুনি বিকুটা ব্যৱহাৰ কৰি ভাল পাইছে? ভাল পাইছে, মই দিম। অহা সময়ত আপুনি বিকুটা ইউজ কৰিব, ব্যৱহাৰ কৰিব। তো আপোনাৰ যিসকল মানে ওচৰ চুবুৰীয়া খেতিয়ক বন্ধু আছে এখেতসকলক আপুনি কি ক'ব খোজে? সিহঁতক কৈ দিম, মই কি ক'ব? বিকুটা মই দিছোঁ, এইটো ৰিজাল্টটো ভালেই পাইছোঁ, আপোনালোকেও দিয়ক না। ঠিক আছে, ধন্যবাদ। দাদা কোৱা মতে এইটোৱে ক'লে যে বিকুটা নিজে ইউজ কৰি ভাল ফল পাইছে, আৰু তেখেতে নিজে তাৰ ওচৰ চুবুৰীয়া যিসকল খেতিয়ক বন্ধু আছে তেখেতসকলক জনাব। তো ভাল লাগিছে, ধন্যবাদ।